আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ আৰু আজি যাব ওলাইছোঁ মোৰ ওচৰতে থকা মোৰ ঘৰৰ পৰা 4-5 কিলোমিটাৰ দূৰত্বত আৰু এটা মই যে মাজতে এবাৰ গৈ পেলাই নদীত যে জাল পাইছিলোঁ আগৰ ভিডিঅ'টোত আপোনালোকে দেখা পাইছিলে আৰু সেই ঠাইলৈ যাব বিচাৰিছোঁ যিহেতু ডিচেম্বৰ মাহ আৰু তাতে আজি ছানডে হয় গতিকে আজি তাতে এটা সৰু সুৰা পিকনিক দুটা মিলি মই আৰু মোৰ বন্ধু প্ৰাঞ্জল যিটো দেখা পাইছিলে ন আগৰ ভিডিঅ'টোত তে আমি দুটাই পিকনিক এটা কৰিব বিচাৰিছোঁ আৰু তেন্তে বলক আৰু ইমান ধুনীয়া পৰিৱেশ এটা দেখাম তেন্তে বলক দেৰি নকৰোঁতো ভিডিঅ'টো আৰম্ভ কৰোঁ এই বলক ওলাব লাগে আৰু পটাপট যাব লাগে পটাপট বলক তেন্তে ভিডিঅ'টো মই তাতে গৈ পেলাই মই আপোনালোকক দেখাই আছোঁ ক'লে ক'লে যাম বলক ভিডিঅ'টো আৰম্ভ কৰোঁ হাই ফ্ৰেণ্ডছ ফাইনেলি পালোহি দেখিছে চাৰিওফালে জংঘল আছে আৰু লগত আছে আজি প্ৰাঞ্জল আৰু প্ৰাঞ্জলে মই গাহৰি মাংস আৰু লগতে আৰু কিবাকিবি আছে আৰু আমি লৈ আহিছোঁ তে বলক আৰু অকণমান আগলৈ গৈ পেলাই অলপ ভাল জেগা এটা বিচাৰোঁ ফাইনেলি আহি পেলাই পালোহি জেগা আমাৰ আৰু লগতে এতিয়া এইখিনি জেগাত প্ৰাঞ্জলে ঠিক কৰিছে গোটেইখন চাওক কি ধুনীয়া পৰিৱেশ গাঁৱৰ পৰিৱেশ সঁচাকৈ ভাল লাগে গতিকে আহিছোঁ প্ৰাঞ্জলে ঠিক কৰিছে অকল প্ৰাঞ্জল আৰু মইহে তে বলক অলপ আৰু পিছত দেখাই আছোঁ ইয়াৰ পৰা মাটি লৈ ইয়াত আমি চৌকা বনাইছোঁ আৰু এইকেইডাল খৰি আৰু বহুত খৰি আছে বাৰু ইয়াত এই গোটেই গছ ফালি থোৱা আছে কিন্তু আমি ঘৰৰ পৰা প্ৰাঞ্জলৰ ঘৰৰ পৰা এইকেইডাল খৰি আনিছোঁ ইয়াত বেগত আছে আপোনাৰ কেৰাহী বাচন পানী বিলাহী জলকীয়াৰ পৰা ধৰি ইফালে গাহৰি মাংস আছে আৰু লোকেল ৰহি আছে ইয়াত গতিকে ইয়াত চৌকা হ'ব ইয়াত তলত দি জুই লগাম তো চাই থাকক ভিডিঅ'টো কণ্টিনিউ প্ৰাঞ্জলে এতিয়া বৰ্তমান জুই ধৰিছে জুইটো লাহে লাহে জ্বলিছে আৰু কাৰণ এতিয়া গোটেইখন চাওকচোন গোটেইখন এটা বেলেগ দৃশ্য ইয়াত একো তেনেকুৱা বিশেষ নায়েই গতিকে ইয়াত ধুনীয়া এটা পৰিৱেশত আহি পেলাই এতিয়া জুই ধৰিছোঁ ইয়াতে যিহেতু ইমান বস্তু অনাও হোৱা নাই লাই শাকৰ দিন ডিচেম্বৰ মহীয়া লাই শাক ইফালে আছে আপোনাৰ মই দেখাই আছোঁ এয়া গাহৰি মাংসই মুখ খা কৰি আছে কিন্তু খাবহে পৰা নাই কাৰণ জুইডাল প্ৰাঞ্জলে লগাই আছে অলপ বেলেগ ধৰণে বনাব তাৰ নিজৰ ইচ্ছামতে বনাব দেখাম কেনেকৈ বনায় এয়া গাহৰি মাংস আৰু এটা বস্তু দেখাওঁ এইটো হৈছে লোকেল ৰহি দেই এইটো নহয় যে চুলাই নহয় কিন্তু এইটো লোকেল ৰহি আমি অৰ্ডাৰ দি আনিছোঁ গাঁৱৰ পৰা অলপ নিচা লাগে আৰু তথাপিতো ভাল এটা এনজয় হ'ব আৰু ইমান ধুনীয়া জেগাত আহিছোঁ আপোনালোকক লৈ আহিছোঁ ইমান ধুনীয়া জেগা এটালৈ চাওক কি ধুনীয়া পৰিৱেশ কোনো মানুহ চানুহ নাই তেনেকুৱা ইয়াত আহি পেলাই বহুত টকা খৰচ কৰি ক'ৰবাত নোযোৱাতকৈ ইয়াত আহক ইমান ধুনীয়াকৈ এটা সুন্দৰ পৰিৱেশ আপোনালোকে পাব ওচৰতে নৈ এখন আছে খুব ধুনীয়া অনুভৱ হ'ব বিনা টকা খৰচ কৰি ইয়াত আহক ধুনীয়াকৈ অলপ ফূৰ্তি এয়া চাওকহে কোনো তেল নিদিয়াকৈ গাহৰি কেনেকৈ দিছে কেৰাহী গৰম কৰিছে আৰু তেল নিদিয়াকৈ গাহৰি পেলাই দিছে অলপমান পানী দি পেলাই কেনেকৈ লৰাই আছে এতিয়া আকৌ ৰংগুড়া দি দিছে দেই অলপ সৰহকৈ দিছে ৰংগুড়া মানে হালধি গুড়ি হ'ব পায় বেছি হালধি দিয়া বেয়া
ধুনীয়াকৈ সিজাই আছে এতিয়া দেখিছে নহৰুখিনি পিচি আনিছিলে আদা নহৰু এতিয়াহে বৰ্তমান দিছে এতিয়া পিঁয়াজ কাটি আছে এতিয়া নহৰু দিয়াৰ পাছতে পিঁয়াজটো বহুত দেৰিকৈ দিয়া হৈছে এইটো অলপ বেলেগ ধৰণৰ বেলেগ ষ্টাইলত বনাইছে মানে একদম সোৱাদ কিন্তু মই এবাৰ খাইছোঁ মানে ক্ষতি নকৰক কিন্তু মানে বেলেগ ধৰণৰ কোনো তেল মছলা নোহোৱাকৈ বনাই আছে কিন্তু বইল কৰি ল'ব দেই আমি উপায় নাই গতিকে বইল কৰিব পৰা নাই এতিয়া দিছে জলকীয়া ফালি ফালি অলপ কমকৈ জলকীয়া দিবা দেই বেছি খাব নোৱাৰোঁ জলকীয়া জ্বলাটো অলপ কমকৈ খাওঁ হৈ যাব নেকি তিনিটাই লাগিব নেকি বেছি জ্বলা নিদিবা আকৌ মাংসটো আধা হৈয়ে গৈছে তথাপিতো এতিয়া আলু দিবহে আলু কাটিছেহে এইটো বেলেগ ধৰণে বনাইছে মানে মই কৈছোঁ নহয় বেলেগতকৈ বেলেগ বনাই আছে আমাৰ প্ৰাঞ্জলে আৰু এক্সপাৰ্ট মানুহ আৰু গতিকে আজি ইমান ধুনীয়া এটা পৰিৱেশত অকল আমি দুজন মানুহে আমি বহুত ফূৰ্তি কৰিম আপোনালোকক দেখাই আছোঁ এয়া বিলাহী কি ধুনীয়াকৈ হৈ গৈছে এতিয়া বিলাহীখিনি মিক্স কৰি দিছে এতিয়া আহি গ'ল লাই শাকৰ গাহৰি মাংস যে কয় বইল লাই শাকৰ সেই বইল সেই নক'ব আৰু বেলেগ ষ্টাইলত চৌকাটো দেখিছে নহয় সেয়াই আৰু হ'ব দিয়ক আৰু এয়াই হৈ গ'ল আমাৰ গাহৰি মাংস আৰু 10 মিনিটৰ পাছত হৈ যাব ধুনীয়াকৈ এতিয়া খোৱা সময়কণত দেখাম মাংস দিছে আৰু অকণমান জোল দিছে খাবলৈ বিৰাটেই টেষ্টি হৈছে নকৈছোঁ আৰু দেই আমাৰ হৈ গ'ল দেখিবলৈ পাইছে আমি অলপ টেষ্টিং কৰি আছোঁ এয়াই আৰু ভাত চাত খোৱা নাই আৰু অলপ হেৰি কৰিলোঁ আৰু কেনেকুৱা পাইছা নিজে বনাইছা বৰ ধুনীয়া পাইছা আৰু মোৰো খুব ভাল লাগিছে ময়ো একামো খাই চাওঁ গাহৰি তেল নকৈছোঁ আৰু খোৱা বোৱা হৈ গ'ল তো অলপ নাচি দিওঁ অলপ ভাল লাগিব পাৰ্টি যিহেতু পিকনিক ডিচেম্বৰ মাহৰ অ' কিনো চাৱনীৰে চালাম কৈ দেহা সুৰা গৈ মই নাজানো পেটলৈ ভাত নোযোৱা ঐ কিনো চাৱনীৰে চালাম কৈ দেহা শিশিৰে গ'ল মই নাজানো পেটলৈ ভাত নোযোৱা তো থেংক ইউ আপোনালোকে চাব মৰম দিব আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানতে বিদায়